हेलो फ्रेंड्स आशा करिछु সকলো ভালে আছে फ्रेंड्स আমি সকলোটো জানোৱে যে সূৰ্যৰ ৰশ্মি আৰু পৃথিৱীৰ ঘূৰি থকাৰ কাৰণে পৃথিৱীত ক্লাইমেট চেঞ্জ হৈ থাকে কিন্তু ধ্যান দিবলগীয়া কথা এটো যে ক্লাইমেটৰ পৰিৱৰ্তনত আমাৰ চন্দ্ৰটো এটা বিশেষ ভূমিকা পালন কৰি আহিছে আৰু যাৰ বাবে পৃথিৱীৰ পৰিৱেশ সন্তুলিত হৈ থাকে আৰু তাৰ লগতে চন্দ্ৰৰ কাৰণে আমাৰ পৃথিৱীখন 23.4 ডিগ্ৰী এংগুলত একফালে হালি থাকে আৰু যাৰ কাৰণে বছৰ বছৰ ধৰি পৃথিৱীৰ ক্লাইমেট মেইনটেইন হৈ আছে फ्रेंड्स বৈজ্ঞানিকৰ মতে চন্দ্ৰটো যদি নাথাকিলে হয় তেনেহলে আমাৰ পৃথিৱীৰ একদিন মাত্ৰ 8 পৰা 12 ঘণ্টাহে হল হয় ইয়াৰ উপৰিও আমাৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰায় 1000তকৈও বেছি দিন লাগিলে হয় फ्रेंड्स আমাৰ পৃথিৱীৰ গুৰুত্ব আকৰ্ষণৰ বল ইমানেই বেছি যে ইচ্ছা কৰিলে আমাৰ চন্দ্ৰটোত এখন সৰু পাহাৰৰ সৃষ্টি কৰি দিব পাৰিব আৰু এই গুৰুত্ব আকৰ্ষণৰ ফলত পৃথিৱী আৰু চন্দ্ৰৰ আকাৰৰ মাজত পৰিৱৰ্তন হোৱাও দেখিবলৈ পোৱা যাব फ्रेंड्स সাধাৰণতে গুৰুত্ব আকৰ্ষণৰ পৰিণাম আমি সাগৰৰ ঢৌ ৰূপে দেখিবলৈ পাওঁ আৰু যাৰ কাৰণে সাগৰৰ স্তৰৰ পানীৰ পৰিমাণ বঢ়া আৰু কমা দেখিবলৈ পোৱা যায় फ्रेंड्स আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব প্ৰায় 3,84,400 কিলোমিটাৰ হয় फ्रेंड्स আৰু যেতিয়া আমাৰ চন্দ্ৰটো পৃথিৱীৰ ওচৰলৈ চাপি আহিব তেতিয়া লাহে লাহে ইয়াৰ আকাৰো বৃদ্ধি পাবলৈ ধৰিব ইয়াৰ উপৰিও যেতিয়া চন্দ্ৰটো 400 কিলোমিটাৰ দূৰত্বত অৱস্থিত হ'ব তেতিয়া ইয়াৰ এংগুলাৰ সাইজ 100 ডিগ্ৰীতকৈও অধিক হ'বলৈ ধৰিব আৰু যাৰ ফলত আমাৰ আকাশখনৰ আধা অংশ চন্দ্ৰটোৱে ঢাকি পেলাব আৰু সেইবে বহুত দীঘলীয়া সময়লৈকে আমাৰ সূৰ্যটোক আমি দেখাই নাপাম फ्रेंड्स আমাৰ চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ প্ৰায় 27 দিন সময়ৰ দৰকাৰ হয় কিন্তু যেতিয়া চন্দ্ৰটো আমাৰ পৰা মাত্ৰ 400 কিলোমিটাৰ দূৰত্বত থাকিব তেতিয়া পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ মাত্ৰ 90 মিনিট সময়হে লাগিব फ्रेंड्स যদি আমি চন্দ্ৰৰ পোহৰৰ কথা ক'ব যাওঁ তেন্তে আমি সকলোৱে জানো যে সূৰ্যৰ পোহৰতকৈ চন্দ্ৰৰ পোহৰ প্ৰায় 4 লাখ গুণতকৈও কম হয় আৰু যাৰ কাৰণে চন্দ্ৰৰ পোহৰৰ প্ৰভাৱ আমাৰ চকুত পৰা দেখিবলৈ পোৱা নাযায় কিন্তু যেতিয়া চন্দ্ৰটো আমাৰ ওচৰলৈ চাপি আহিব তেতিয়া চন্দ্ৰটো মাত্ৰ 1000 কিলোমিটাৰ দূৰত থাকুতেই পোহৰৰ পৰিমাণ প্ৰায় 18 লাখ গুণতকৈও বেছি হৈ যায় আৰু যাৰ প্ৰভাৱ আমাৰ চকুৰ লগতে বায়ুমণ্ডলৰ ওপৰতো কিদৰে পৰিব আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে চাগে फ्रेंड्स যেহেতু আপোনালোকক আগতেই কৈ আহিছো যে পৃথিৱী আৰু চন্দ্ৰটোৰ মাজত এটা নিৰ্দিষ্ট গুৰুত্ব আকৰ্ষণে কাম কৰে আৰু যাৰ প্ৰভাৱ আমি সাগৰৰ ঢৌ ৰূপে দেখিবলৈ পাওঁ फ्रेंड्स বৰ্তমান সময়তো আমি এটা নিৰ্দিষ্ট গুৰুত্ব আকৰ্ষণৰ কাৰণে কিছু মিটাৰৰ ওখলৈকে ঢৌ দেখিবলৈ পাওঁ কিন্তু যেতিয়া চন্দ্ৰটো পৃথিৱীৰ কাষলৈ চাপি আহিব তেতিয়া এটা ঢৌৰ পৰিমাণ প্ৰায় 1 লাখ গুণতকৈও বৃদ্ধি পাবলৈ ধৰিব আৰু যাৰ ফলত পৃথিৱীৰ চাৰিওফালে মহা জলপ্ৰলয়ৰ সৃষ্টি হ'ব আৰু পৃথিৱীখন পানীত ডুবাৰ পৰিস্থিতি আহি পৰিব फ्रेंड्स ইয়াৰ উপৰিও যেতিয়া চন্দ্ৰটো পৃথিৱীৰ ওচৰলৈ চাপি আহিব তেতিয়া বৰ্তমান সময়ত যোনটো গুৰুত্ব আকৰ্ষণ আছে তাত যথেষ্ট পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব আৰু তাৰ ফলত হয়তো মানুহৰ ভাৰসাম্যতা নাইকিয়া হৈ পৰিব আৰু মানুহকে ধৰি সকলোবোৰ জীৱ-জন্তুৰ লগতে ঘৰ গাড়ী গছ-গছনি আদি সকলোবোৰ বতাহত উৰি থাকিবলৈ ধৰিব फ्रेंड्स চন্দ্ৰটো যদি পৃথিৱীৰ ওচৰলৈ চাপি আহে তেন্তে চন্দ্ৰৰ বৃদ্ধি পোৱা যোনটো তাপ তাৰ ফলত পৃথিৱীৰ ভিতৰি ভাগত থকা লাভাবোৰ আগতকৈ আৰু উত্তপ্ত হৈ পৰিব আৰু চাৰিওফালে জ্বালামুখীৰ বিস্ফোৰণ হ'বলৈ ধৰিব फ्रेंड्स যিয়েই নহওক বৰ্তমান সময়ত বৈজ্ঞানিকসকলে এনেকুৱা ধৰণৰ ঘটনা হ'ব বুলি প্ৰমাণ পোৱা নাই যদিও প্ৰথম অৱস্থাতটো চন্দ্ৰটো পৃথিৱীৰ নিচেই কাষতে আছিল সেয়ে বৈজ্ঞানিকসকলকো ইয়াৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাই দিয়ে फ्रेंड्स আশা কৰিলো ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা টিলিঙাটো বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন ভিডিওবোৰ আপোনালোকে আগলৈ পাই থাকে আৰু শেষত ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম